যে অকল খালী পদ পূৰণেই নহয়, আমি নতুনকৈ পদ সৃষ্টি কৰিও আমি ৰাজ্যৰ যুৱক যুৱতীৰ আশা আকাংক্ষা পূৰণৰ বাবে আমি কাম কৰিম। মুখ্য সচিবৰ অধীনত এটা টাস্ক ফ'ৰ্চ নিৰ্মাণ কৰা হৈছে। বৰ্তমানলৈকে 1,15,000 নিযুক্তিৰ আমি সংখ্যা পাব পাৰিছোঁ, কিন্তু ইয়াক আমি 2 লাখলৈকে লৈ যাব খুজিছোঁ। আৰু তাৰ কাৰণে আজি বাজেটত স্পষ্টভাৱে কোৱা হৈছে যে আমি স্বাস্থ্য, শিক্ষা আৰু আমাৰ ৰাজহ উপাৰ্জনকাৰী বিভাগসমূহত আমি পদ সৃষ্টি কৰি হ'লেও আমি 2 লাখ নিযুক্তিৰ সংখ্যাত আমি উপনীত হ'ব খুজিছোঁ। মোৰ বিশ্বাস যে আমি আমাৰ লক্ষ্যত উপনীত হ'ব পাৰিম আৰু বিত্তমন্ত্ৰী ডাঙৰীয়াই আজি পুনৰ নমস্কাৰ, মই নীলোৎপল শইকীয়া। খুব ভাল খবৰ আজি লৈ আহিছোঁ আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে ঘোষণা কৰিছে অসম চৰকাৰৰ আহিবলগীয়া নতুন চৰকাৰী চাকৰিৰ ওপৰত। খুব ভাল খবৰ মুঠতে। আৰু মই আপোনালোকক বা তোমালোকক কৈ আছিলোঁ যে 17 জুনৰ ভিতৰত আপডেট বিচাৰিছে। এনেকুৱা হিচাপত মই বহুকেইটা ভিডিঅ' বনাইছিলোঁ যে কোনটো ডিপাৰ্টমেণ্টত কিমান ভেকেঞ্চি খালী আছে। 17 জুনৰ ভিতৰত আপডেট বিচাৰিছে আৰু সেই হিচাপত 17 জুনৰ হিচাপত আপডেট পালে যে 1,15,000 বৰ্তমান নতুনকৈ পদ ওলোৱাৰ হিচাপত পদৰ সংখ্যা আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে ঘোষণা কৰিলে। আৰু সেই হিচাপত এটা টাস্ক ফ'ৰ্চ গঠনো কৰিছিলে আৰু সেই টাস্ক ফ'ৰ্চটোৰ সমীক্ষা মতে বা তেওঁলোকৰ মতে মানে 1,15,000 ভেকেঞ্চি আছে আৰু সেই 1,15,000 ভেকেঞ্চি এতিয়া উলিয়াই দিব। অহা 5 বৰ্ষতে যে তেনেকুৱা নহয়, সেই 1,15,000 ভেকেঞ্চিৰ লগত আৰু বহুখিনি ভেকেঞ্চি এড কৰি মানে প্ৰায় 2 লাখ ওচৰা ওচৰি কৰিবগৈ। গতিকে ভাল খবৰ। এতিয়া মুঠতে খালী পদৰ সংখ্যা 1,15,000 টাস্ক ফ'ৰ্চৰ তেওঁলোকৰ সমীক্ষা মতে। বাকী সেই 17 জুনৰ ভিতৰত যিখিনি আপডেট বিচাৰিছিল প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কোনটো ডিপাৰ্টমেণ্টত কিমান ভেকেঞ্চি খালী আছে। গতিকে ভাল খবৰ। আজিৰ তাৰিখত মুখ্যমন্ত্ৰী মামাই ঘোষণা কৰিছে বিধানসভাৰ মজিয়াত। বাকী কি ক'ম আৰু, এক্সিলেণ্ট এটা খুব ভাল খবৰ, এটা নেক্সট লেভেলত গৈ আছে এইবাৰ অসম চৰকাৰৰ চাকৰিসমূহ। আৰু তেওঁ কৈছে যে খালী হৈ থকা এইখিনি যিখিনি ভেকেঞ্চি আছে সেইখিনিয়ে যে দিম তেনেকুৱা নহয়, আৰু কিছুমান তেওঁ সৃষ্টি কৰিম বুলি কৈছে। নতুনকৈ আৰু কিছুমান সৃষ্টি কৰিব, যেনে পুলিচ বেটেলিয়ানৰ কথা কৈছিলে বহুদিন পূৰ্বে, সেইখিনি কথা আজি বাৰু কোৱা নাই। কিন্তু এটা কথা কৈছে যে গৃহ বিভাগত পদ আহিব। গৃহ বিভাগ, স্বাস্থ্য, বাকী শিক্ষা, এনেকুৱা বহুখিনি বিভাগত এতিয়া নতুনকৈ পদ আহিবলৈ গৈ আছে। আৰু গতিকে ভাল খবৰ আৰু কিনো ক'ম, অসম চৰকাৰৰ চাকৰিক লৈ এতিয়া যথেষ্ট ভাল খবৰ। হয়তো খুব সোনকালে ভাল খবৰ আহিব, বাকী ভেকেঞ্চি ওলাব। এতিয়া মুঠতে তোমালোকে আৰু কেইটামান দিন অপেক্ষা কৰা, যিকোনো সময়তে হয়তো আপডেট আহি যাব। ADRE ভেকেঞ্চি ওলোৱা নাই, ADRE ওলাই যাব। টেটৰ ওলোৱা নাই, টেটৰ ওলাই যাব। স্বাস্থ্য ওলোৱা নাই, ওলাই যাব। কিন্তু গৃহ বিভাগতো ওলাই যাব। এতিয়া কৈ দিলে যে 1,15,000 পদৰ সংখ্যা আৰু নতুনকৈ আৰু কিছু পদ সৃষ্টি কৰিব, মানে 2 লাখ এইটো পূৰাবগৈ। যেনেকেই নহওক সেইটো 2 লাখ হ'বগৈ। ভাল খবৰ আৰু এতিয়া আজিৰ তাৰিখত ঘোষণা কৰিছে। গতিকে হয়তো খুব সোনকালে আমাৰ এই ভেকেঞ্চিৰ পৰা আপডেট আহি যাব। গতিকে গাইজ, আজি এই ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰা, খুব শ্বেয়াৰ কৰা মুঠতে। আৰু কোনোবা নতুনকৈ আহিছিলে ছাবস্ক্ৰাইব কৰিবা। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'ছবোৰ যিমান পাৰোঁ সিমান দিবলৈ চেষ্টা কৰিম, যে নতুনকৈ আকৌ গৃহ বিভাগ, বাকী ADRE, শিক্ষা, এনেকুৱা বহুখিনি বিভাগত পষ্ট আহিবলৈ গৈ আছে। গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰা। অতিৰিক্ত 2 লাখ নিযুক্তিৰ লক্ষ্য। অধ্যক্ষ মহোদয়, আমাৰ চৰকাৰে 1 লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি দিছিল আৰু আমি সেই প্ৰতিশ্ৰুতি ইতিমধ্যে অতিক্ৰম কৰি বিগত 5 বছৰত 1,64,000তকৈ অধিক চৰকাৰী চাকৰি প্ৰদান কৰিছোঁ। এই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি আমি এতিয়া নিযুক্তি প্ৰদানৰ পৰৱৰ্তী পৰ্যায়ত উপনীত হৈছোঁ। অনাগত 5 বছৰত চৰকাৰী বিভাগ, বিশ্ববিদ্যালয়, চিকিৎসা মহাবিদ্যালয়, আইনগত সংস্থা, ছ'চাইটি, ষষ্ঠ অনুসূচিত অন্তৰ্গত পৰিষদ আৰু সৰহ পৰিমাণে ৰাজহুৱা অংশীদাৰিত্ব থকা কোম্পানী আদি সামৰি ৰাজহুৱা খণ্ডত ৰাজ্যখনত 2 লাখ নিযুক্তি প্ৰদানৰ লক্ষ্য স্থিৰ কৰা হৈছে। এই লক্ষ্যৰে এক বিস্তৃত পৰিকল্পনা প্ৰস্তুত কৰাৰ বাবে মুখ্য সচিবৰ সভাপতিত্বত এক বিশেষ টাস্ক ফ'ৰ্চ গঠন কৰা হৈছে। প্ৰাথমিক পৰ্যায়ত আৰু অধিক খালী পদ সৃষ্টিৰ লক্ষ্যৰে গ্ৰহণ কৰা এই পদক্ষেপে বৰ্তমান কৰ্মচাৰীসকলক সময়মতে পদোন্নতি দিয়াত সহায় কৰিব। আৰক্ষী বাহিনী,
ভূ ৰাজহ কৰ্মচাৰী, শিক্ষানুষ্ঠান, স্বাস্থ্যসেৱা প্ৰতিষ্ঠান, বন আৰু ৰাজহ উপাৰ্জনকাৰী বিভাগসমূহত নতুন পদৰ সৃষ্টিৰ কথাও আমি বিবেচনা কৰিম। খনৰ এটা উল্লেখযোগ্য দিশ হৈছে সংকল্প পত্ৰৰ প্ৰতিফলন। আমি সংকল্প পত্ৰত কৈছিলোঁ যে ৰাজ্যত আমি 2 লাখ নতুন নিযুক্তিৰ ব্যৱস্থা কৰিম আৰু আমি এই নতুন নিযুক্তিৰ ব্যৱস্থাৰ কাৰণে আজি আমি বাজেটত উল্লেখ কৰিছোঁ যে অকল খালী পদ পূৰণেই নহয়, আমি নতুনকৈ পদ সৃষ্টি কৰিও আমি ৰাজ্যৰ যুৱক যুৱতীৰ আশা আকাংক্ষা পূৰণৰ বাবে আমি কাম কৰিম। মুখ্য সচিবৰ অধীনত এটা টাস্ক ফ'ৰ্চ নিৰ্মাণ কৰা হৈছে। বৰ্তমানলৈকে 1,15,000 নিযুক্তিৰ আমি সংখ্যা পাব পাৰিছোঁ, কিন্তু ইয়াক আমি 2 লাখলৈকে লৈ যাব খুজিছোঁ আৰু তাৰ কাৰণে আজি বাজেটত স্পষ্টভাৱে কোৱা হৈছে যে আমি স্বাস্থ্য, শিক্ষা আৰু আমাৰ ৰাজহ উপাৰ্জনকাৰী বিভাগসমূহত আমি পদ সৃষ্টি কৰি হ'লেও আমি 2 লাখ নিযুক্তিৰ সংখ্যাত আমি উপনীত হ'ব খুজিছোঁ। মোৰ বিশ্বাস যে আমি আমাৰ লক্ষ্যত উপনীত হ'ব পাৰিম আৰু বিত্তমন্ত্ৰী ডাঙৰীয়াই আজি পুনৰ এবাৰ 2 লাখ নিযুক্তিৰ ক্ষেত্ৰত আমাৰ